কেউফালে গুজৰি গুমৰি আহিলে বান। তো নমস্কাৰ বন্ধুবান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালেই। আৰু এইফালে ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখিছেনে, আমাৰ গাঁৱৰ পৰা যিটো আমি একদম সদায় অহা যোৱা কৰা ৰাস্তাৰ পৰা। তো এইফালে পূৰা পানী, পূৰা ঘৰ চৰ ডুবিলে এইফালে। তো কেই চনত আহিছিলে বাৰু? 25 চনত আহিছিলে নেকি এবাৰ? 25 চনত আহিছিলে এবাৰ ডাঙৰকৈ। তো তেতিয়াই দেখা ডাঙৰকৈ মানে আমাৰ ইয়াত বানপানী হোৱা, আৰু এইবাৰ সোমাইছে পূৰা ধৰাধৰ। তো কালি যাওঁতে মানে দিহিং দেখিছিলোঁ পূৰা বাঢ়িছিলে, তেতিয়া গম পাইছোঁ পানীটো বাঢ়িব বুলি। এইফালে দেখিছেনে পূৰা পানী, আৰু এইফালে পানীটো কমিছেনে বাঢ়িছে বাৰু? বাঢ়িছে ন? বাঢ়ি গৈছে। সেইফালে দেখিছেনে ঘৰবোৰ ডুবিলে এইফালে। তো আমাৰ এইফালেও ডুবিছে বাৰু। তো আমাৰ ঘৰ ভগৱানৰ কৃপাত বাৰু এতিয়ালৈকে একো হোৱা নাই বাৰু। এইবোৰৰ সকলো অসুবিধা, বানপানী হোৱাটো এটা সমস্যা দেই। যেতিয়া মানে ঘৰবোৰ আওতাবলগীয়া হয় তেতিয়া গম পোৱা যায়, বয় বস্তুবোৰ যেতিয়া দাঙিবলগীয়া হয় তেতিয়া গম পোৱা যায় কিমান কষ্ট হয়। তো কিছুমানে ফূৰ্তিও পায় বাৰু, হ'লেও বাৰু যিখিনি বানে বুৰিছে তেখেতলোকক সাহাৰ্যটো সোনকালে দি দিলে ভাল হয়, আৰু মানে থাকিবলৈ ব্যৱস্থাটো কৰি দিলে হয়। কাৰণ বহুত কষ্ট হয় জানে, আৰু পানীৰ মাজত। আৰু এইফালে বিশেষকৈ এইফালে মানুহখিনি, এইফালে দেখিছেনে পানীটো পূৰা সোমাই আছে পূৰা স্পীডত। মই বেছিকৈ পানী নগছোঁ, কাৰণ ইবাৰ মানে গছকি মোৰ পূৰা ডাঙৰকৈ জ্বৰ উঠিছিলে, সেইবাৰ সেইকাৰণে মই পানী গছকা নাই মানে। এইফালে দেখাই দিছোঁ, সিফালে যাম বুলি ভাবিছোঁ কিন্তু যাব নোৱাৰি। সেই অকণমান জুম কৰি দেখাই দিছোঁ, এইফাললৈকে পাৰে আৰু অকণমান। তাৰ ইফালৰ পৰা পূৰা ফুল্টি, মানে পূৰা একঁকাল হৈছে, যাব নোৱাৰি। এইফালে নাও চলিছে, এতিয়া নাৱে অহা যোৱা কৰি আছে। তো এইফালে আমাৰ এইফালে নাওকটা এখন গাঁও আছে। তো এইফালেতো পূৰা ডুবিলে হ'ব ন? সেইফালে সেইফালে পানীটো পূৰা পটপট স্পীডত বাঢ়ি সোমাইছে নাই? তো সেইফালে চবৰ সোমালে, কিন্তু দেখাব পৰা হ'লে ভাল আছিলে। কিন্তু এতিয়া যাবলৈও একো মানে ব্যৱস্থাটো নাই। আৰু সকলোকে কৈছোঁ সোনকালে মানে ব্যৱস্থাটো কৰি দিয়ক, খোৱা বোৱা আৰু থকা ব্যৱস্থাটো। তো মানে কি হ'ল, বহুত দিগদাৰ হৈ গৈছে, বহুত স্পীড বাঢ়িছে পানীটো এইবাৰ আকৌ। অথনি অলপ দেৰি ৰখি মানে অকণমান দবক মাৰিছিলে হা, ৰখিছিলে অলপ পানীটো, আকৌ এতিয়া স্পীড বাঢ়িছে। ঐ ভাইটি, ঐ কি আছে? সোমালে নেকি? সোমাইছে? চবৰে দিগদাৰ হৈছে দেখিছেনে, চবেই মানে বস্তু বাহনি আগে মানে ভৰাইছে আৰু। সোমালে না? সোমালে বৌদি সেইফালৰ পৰা ঘূৰি আহিছে। ক'ত আছে এতিয়া? থকাটোহে দিগদাৰ হৈছে ন এতিয়া? থকাটোহে দিগদাৰ হৈছে। এইফালে এতিয়া বৌদি বস্তু বাহানি পূৰা অনা নিয়া কৰি আছে, বিশেষকৈ এতিয়া ডাঙৰ ডাঙৰ বস্তুবোৰ নিয়াটোহে সমস্যা, কাৰণ পানী পট্টাপট মানে বহুত জলদি বাঢ়ি গৈছে। তো সেইবাবে মানে দিগদাৰ হৈছে। এইফালে সৰু পোৱালীকেইটাই বুজিয়ে পোৱা নাই যে পানী বান কি, খেলি ভাল পাইছে। বাগা পানীটো আকৌ আহি গ'ল যে, ইমান দূৰতে ৰখিলে ঠিকেই আছে, বৰষুণ যাক নিদিলে। ভাল লাগিছে না খেলি? হে আগলৈ গ'লা নাই? অঁ পুতু নালাগে দেই, ডিমাণ্ড চাইগৈ নালাগে দেই, হ'ব। যিখিনিয়ে বাৰু ডাঙৰ সৰু যে বুজি পোৱা নাই, আৰু যিখিনি ডাঙৰ মানুহৰ কাৰণে বহুত কষ্টকৰ হৈছে বন্ধু বান্ধৱীসকল। এইফালে মানে কি হ'ল, পূৰা জল্দি বহুত স্পীড বাঢ়ি গৈছে। তো ভিডিঅ'টো দীঘলীয়া হৈছে, বাই বাই। আৰু যদি শুকাই যায়, মই মানে শুকালে ভাল, তাৰে আশা মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰক সোনকালে শুকাই যাওক, কাৰণ কেলৈ কষ্টকৰ হয়। আমাৰ বাইদেউ বস্তু নিছা নাই? বস্তু